জ্ঞান গংগা আপোনাৰ গীতা তোমাৰ জ্ঞান অমৃত হয়নে? আপোনালোকে এইবোৰ ক'ৰ পৰা আহিছে প্ৰচাৰ কৰিবৰ কাৰণে? আমি মহন্দা তিনিআলি পৰা আহিছো। দেৰগাঁও কি আছে আপোনালোকৰ? আশ্ৰম আছে। কি আশ্ৰম আপোনালোকৰ? সতলোক আশ্ৰম। হা? সতলোক আশ্ৰম। এইখনত যে খ্ৰীষ্টিয়ান কমিউনিটিৰ কথা লেখা আছে। আমি অলদা মানে হা? মাজত আপুনি এখন চামগুৰি চাহ বাগিচা কমপ্লিট হিন্দু মানুহ আছে, আপুনি গম পায় নাই? আপুনি কি মানে ধৰ্মান্তৰ কৰিবলৈ এইবোৰ বুদ্ধি লগাইছে নেকি? আপোনাৰ ডিকিটো খোলক, আপুনি নপলাব, ডিকিটো খোলক, ডিকিটো খোলক। নমস্কাৰ দৰ্শকসকল, এছ নিউজ অসমৰ তৰফৰ পৰা মই দীপাঞ্জলি দাসে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, বিশ্বৰ এগৰাকী সন্ত ৰামপাল মহাৰাজ হাৰিয়ানা প্ৰান্তৰ এই সন্তগৰাকীয়ে এক অদ্ভুত জ্ঞানৰ দ্বাৰা এতিয়া বিশ্ব মানসত সকলোৰে পৰিচিত হৈ পৰিছে। তেখেতে বিভিন্ন ধৰণৰ আধ্যাত্মিক গ্ৰন্থ লিখি উলিয়াইছে, যেনে জ্ঞান গংগা, জীৱনৰ সুগম পথ আৰু গীতা তোমাৰ জ্ঞান অমৃত, ভক্তিৰ পৰা ভগৱানলৈ, অন্ধ শ্ৰদ্ধা ভক্তি, অনেক ধৰণৰ গ্ৰন্থ লিখিছে। কিন্তু কথা হ'ল, গীতা তোমাৰ জ্ঞান অমৃত এই গ্ৰন্থখনক লৈ সমাজত বিভিন্ন ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈ থাকে মাজে মাজে। এই বিষয়ে আমি সিদিনাও ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' দেখিবলৈ পাইছিলোঁ। আমাৰ অসমৰে কেইজনমান যুৱকে এটা ভিডিঅ' আপলোড কৰিছে। এইখনেই সেই কিতাপখন, যিখন গীতা তোমাৰ জ্ঞান অমৃত। এই কিতাপখনত খ্ৰীষ্টিয়ান ধৰ্মৰ কথাও হেনো লিখা আছে। তেওঁলোকে কৈছে যে সন্ত গুৰু ৰামপাল মহাৰাজৰ শিষ্যসকলে গীতা তোমাৰ জ্ঞান অমৃতৰ নাম দি আচলতে আমাৰ হিন্দু সমাজক ধৰ্মান্তৰকৰণ কৰিবলৈ আহিছে, তেওঁলোকক খ্ৰীষ্টিয়ান ধৰ্মক অৱলম্বিত কৰিবলৈ আহিছে। গতিকে কথাবোৰ কিমান দূৰ সঁচা, আমি আজি সন্ত ৰামপাল মহাৰাজৰ অনুগামীসকলৰ সন্মুখত থিয় হৈ আছোঁ। আমি এই বিষয়ে তেওঁলোকৰ পৰা জানিম আচলতে প্ৰকৃত সত্যটো কি। আহকচোন আমি তেখেতলোকৰ সৈতে বাৰ্তালাপ কৰোঁ আৰু এই বিষয়ে সবিশেষ জানো। প্ৰিয় দৰ্শক, আহকচোন আমি সন্ত ৰামপাল মহাৰাজৰ অনুগামীৰ সৈতে কথা পাতোঁ। নমস্কাৰ। নমস্কাৰ। আপোনালোকৰ গুৰু সন্ত ৰামপাল মহাৰাজে এই যে গীতা তোমাৰ জ্ঞান অমৃত গ্ৰন্থখন লিখিছে, ইয়াত খ্ৰীষ্টিয়ান ধৰ্মৰ বিষয়েও লিখা আছে বুলি আমি ইতিমধ্যে গম পাইছোঁ ভিডিঅ'টো চাই। গতিকে এই বিষয়ে আপুনি কি ক'ব, এইটো কিমান দূৰ সত্য? এইটো সত্য মানে যেনেধৰণে সত্য বুলি জগতে ভাবিছে তেনেধৰণৰ সত্য নহয়। প্ৰকৃততে ইয়াত দিয়া হৈছে হিন্দু, মুছলমান, খ্ৰীষ্ট এই সকলো জীৱই পৰমাত্মাৰ চৰণ পাই মুক্তি সাধন কৰা এটা ৰাস্তাহে মুকলি কৰিছে। গতিকে ইয়াক যিসকল বুদ্ধিজীৱী মাংসভোগী তেখেতলোকৰ মনৰ ভাৱ হ'ল কি, এওঁবিলাকে মদ মাংস ত্যাগ কৰা এটা অনুষ্ঠানত আমাৰ ব্যৱসায়বোৰ ডুব যাব। এতিয়া সকলো ৰাইজ যদি তালৈ গুচি যায় আমাৰ ব্যৱসায়বোৰ উপঙি যাব। গতিকে এনে মতলবৰে তেওঁবিলাকে এনে এটা অদ্ভুত সৃষ্টি কৰি অশান্ত জগত এখনক অশান্ত পৰিস্থিতি সমাজৰ মুখলৈ ঠেলি নিয়াৰ এটা প্ৰয়াস কৰা। গতিকে মই ভাবিছোঁ যে এতিয়া চাওক, ভাগৱতত কৈছে যুধিষ্ঠিৰক পৰীক্ষিতৰ যিটো ভাগৱত বৰ্ণনা, তাত কৈছে যে কলি যেতিয়া প্ৰৱেশ কৰিছে, কলিয়ে যেতিয়া প্ৰৱেশ কৰি পৰীক্ষিতে তেওঁক থাকিবলৈ নিদিয়ে তেওঁ ধৰ্ম ৰাজ্যত, তেতিয়া তেওঁ কাকুতি মিনতি কৰিলে যে মোক যদি আপুনি খেদি দিয়ে কলি যুগত মানুহ কেনেকৈ তৰিব। গতিকে বহুত পাপ কৰিও মানুহ তৰিব পৰা এটা উপায় দিয়ক প্ৰভু, এইবুলি নৰেশক মানে আপত্তি কৰিছিল। তেতিয়া তেওঁ দিছিলে জেগা য'ত মদ খায়, মাংসৰ সৈতে জুতি লগাই খায়, ত'ত থাকিবা তুমি কলি। আৰু য'ত বেচাৰ সৈতে লালাপ কৰে তাতো থাকিবা তুমি, য'ত মাটিৰ সীমাৰ গণ্ডগোল থাকে তাত থাকিবা কলি। গতিকে য'ত যিখিনি কাৰ্য বেয়া সেই কামখিনি এওঁবিলাকৰ জগতৰ মতিগতিটো হ'ল কি, গীতা তোমাৰ অমৃত জ্ঞানত কৈছে যে সঠিকভাৱে ভাবি ঈশ্বৰক চিন্তি যাতে মদ মাংসত ৰাপ নকৰি তুমি সৎভক্তি গ্ৰহণ কৰি যাতে শান্তি সমৃদ্ধিৰে দিনবোৰ কটাবলৈ পৰমাত্মাৰ চৰণত সুযোগ পোৱা। গতিকে এনে এটা বক্তব্য, এনে এটা চিন্তন কৰি আমাৰ সদগুৰুৱে সত্যভক্তি প্ৰকাশ কৰাৰ এটা প্ৰক্ৰিয়া প্ৰস্তুতি কৰিছে। কিন্তু এতিয়া দেখা পোৱা গৈছে যে আমি সৎভক্তি প্ৰকাশ কৰিবলৈ যাওঁতে অসৎ লোকসকলৰ উঠি পৰি লাগি ধৰিছে যে দেশত মদে মাংস মিথুন ভক্ষণ কৰি মনৰ শান্তি তৃপ্তি কৰিব লাগে, আধা বয়সতে মৰিব লাগে। এখেতৰ মন্তব্য আপোনালোকে শুনিলে। গতিকে আহক আমি অন্য এজন অনুগামীৰ কাষলৈ যাওঁ। নমস্কাৰ।
সৎ সাহেব আপোনালোকৰ গুৰু সন্ত ৰামপাল মহাৰাজে যি গীতা তোমাৰ জ্ঞান অমৃত গ্ৰন্থখন লিখিছে তাত খ্ৰীষ্টিয়ান ধৰ্মৰ বিষয়ে লিখা আছে বুলি আমাৰ বহু সংখ্যক লোকে মাজে মাজে বিতৰ্কৰ সৃষ্টি কৰে। তেওঁলোকে অভিযোগ কৰে যে এয়া ধৰ্মান্তৰকৰণৰ এক প্ৰক্ৰিয়া হয়। আচলতে কথাটো কিমান দূৰ সত্য এই বিষয়ে আমি জানিব বিচাৰিছোঁ। মই বেটুপাতটো এবাৰ দেখাব বিচাৰিছোঁ। হয়, তো ইয়াতে লিখা আছে গীতা তোমাৰ জ্ঞান অমৃত। হয়, এখন প্ৰকৃততে শ্ৰীমদ ভাগৱত গীতা নহয়, গীতা তোমাৰ জ্ঞান অমৃত। ইয়াত গীতাৰ যিখিনি অমৃত সেই অমৃতখিনি সংগ্ৰহ কৰি আমাক মানে দিয়া হৈছে। হয়, যেতিয়া দেৱতা আৰু অসুৰসকলে অমৃত মন্থন কৰিছিল সাগৰত, গতিকে সাগৰখন যিমান ডাঙৰ আছিল সিমানখিনিতো অমৃত ওলোৱা নাছিল, হয়, হয়, সামান্য অমৃত ওলাইছিল। হয়, গতিকে ঠিক তেনেদৰে গীতা যিখন শ্ৰীমদ ভাগৱত গীতা, সেই গীতাখন মন্থন কৰি যিখিনি অমৃত আমাৰ গুৰুজনে সেই অমৃতখিনি ৰামপাল গুৰুজনে আমাক দিবলৈ চেষ্টা কৰিছে। তো ইয়াত সকলোৰে আপত্তি আছে যে জীৱ আমাৰ জাতি মানৱ আমাৰ ধৰ্ম এইকণলৈকে কাৰো আপত্তি নাই। আপত্তি আছে যে ইয়াত আছে খ্ৰীষ্টান শব্দটো। ইয়াত দেখাবলৈ মই অনুৰোধ কৰিম যে ইয়াত খ্ৰীষ্টান শব্দটো আছে, কিন্তু তেওঁলোকে হিন্দু শব্দটো দেখা পোৱা নাই নেকি? ইয়াতে হিন্দু শব্দটো আছে, ইয়াতে মুছলিম শব্দটো আছে, ইয়াতে শিখ আছে। গতিকে তেওঁলোকে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিছে বুলি এটা অপপ্ৰচাৰ চলাইছে। গতিকে অকল এইটো কেতিয়াওতো গ্ৰহণযোগ্য হ'ব নোৱাৰে, তেওঁলোকে বাকী সকলো ধৰিব লাগে। আৰু এই যিখন শ্ৰীমদ ভাগৱত গীতা, সেই গীতা ভাগ আচলতে কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগমুহূৰ্তত যেতিয়া অৰ্জুনে সন্মুখ সমৰত দেখিছিল যে পিতামহ ভীষ্ম দ্ৰোণাচাৰ্য তেওঁলোকক দেখিছিল, গতিকে মই মোৰ গুৰুজন মোৰ পিতামহক মই কেনেকৈ হত্যা কৰিম, গতিকে সেই বুলি তেওঁ গান্ধীক পেলাই দিছিলে। অৰ্জুনৰ ধেনুখনৰ নাম গান্ধীপ আছিলে। গান্ধীক পেলাই দিছিলে যে মই যুদ্ধ নকৰোঁ, মই মোৰ পিতামহক হত্যা কৰি মই কেতিয়াও ৰাজভোগ নকৰোঁ। তেতিয়া শ্ৰীকৃষ্ণই অৰ্জুনক যিখিনি বুজাইছিলে সেইখিনিয়ে হ'ল গীতা। গতিকে সেই গীতাখন যিটো সময়ত ৰচনা হৈছিল সেইটো সময়ততো কোনো ধৰ্ম নাছিল, কোনো হিন্দু নাছিল, খ্ৰীষ্টান নাছিল বা কোনো অসমীয়া বঙালী বিহাৰী তেনেকুৱা কোনো নাছিলে। গতিকে তেতিয়া আছিল আদি সনাতন ধৰ্ম, যিটো কোৱা হয় আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে একমাত্ৰ হৰি নাম। গতিকে সেইটো সময়ত ৰচনা হোৱা পুথিখন, গতিকে আমি হিন্দু মুছলমান আমি কিয় ভাগ কৰিব? গতিকে আমাৰ গুৰুজনে সেই ভাগখিনি নাইকিয়া কৰি আমাক সকলোকে এজন পৰমাত্মাৰ সন্তান হিচাপে আমাক গঢ়িবলৈ চেষ্টা কৰিছে, যিটো কেৱল হিন্দু ধৰ্মতে নহয়, হিন্দু ধৰ্মতো আমাৰ সকলোকে একোজন ঈশ্বৰৰ সন্তান বুলি কৈছে। শ্ৰীমন্ত শংকৰদেৱে কৈছে যে কুকুৰ চিংগাল গদৰ ভৰু আত্মা ৰাম। গতিকে সকলোকে এজন পৰমাত্মাৰ সন্তান বুলি কৈছে। তেনেকৈ মুছলিম ধৰ্মতো কোৱা হৈছে যে মোৰ মনত ভেদ ভাৱ নাই অ' আল্লাহ, মোৰ মনত ঘিলপম নাই, হিন্দু মুছলমান একে আল্লাহৰ সন্তান বুলি কৈছে। গতিকে আজি যীশুৱেও কৈছে সকলো একেজন পৰমাত্মাৰ সন্তান। গতিকে ইয়াতো সেইখিনিয়ে আছে। গতিকে মই চাপ'জ এটা উদাহৰণ দিওঁ। চাপ'জ এটা নাৰিকল আপুনি যদি বাকলিটোত কামোৰ মাৰে আপুনি গম পাব নেকি নাৰিকলৰ প্ৰকৃত সোৱাদটো? তাৰ বাকলিটো গুচাব লাগিব, তাৰপিছত তাৰ ভিতৰতো এটা অংশ আছে, এইটো ভাঙিব লাগিব, তাৰপাছতে সোৱাদটো পাব। গতিকে এই পুথিখনৰ অকল বেটুপাতটোৰ এটা শব্দৰ বাবে আপোনালোকে সমালোচনা কৰিলে নহ'ব। গতিকে গোটেই পুথিখন অধ্যয়ন কৰক। তাৰ প্ৰতিটো গীতাৰ শ্লোক ইমান সুন্দৰ, ইমান সহজ সৰলকৈ ব্যাখ্যা দিয়া আছে প্ৰতিটো শ্লোক লিখি। আমি যিহেতু সংস্কৃত ভাষাটো সম্পূৰ্ণকৈ নাজানো, গতিকে আমাৰ সমাজখনত সংস্কৃত ভাষাটো জনা খুব কম মানুহ আছে। গতিকে সেই সংস্কৃত কম জানো কাৰণে আমি তাৰ সৰলকৈ কোনে অৰ্থ ভাঙনি কৰিছে আমি সেইখিনি জানিব লাগিব, তেতিয়াহে আমি প্ৰকৃত গীতাৰ অমৃতখিনি পালন কৰিব পাৰিম। গতিকে সেইখিনি আপোনালোকে ইয়াত পঢ়িবলৈ পাব। মই সকলোকে অনুৰোধ জনাওঁ যে কিতাপখন ওপৰৰ পৰাই চাই আপোনালোকে সমালোচনা কৰাতকৈ এবাৰ অধ্যয়ন কৰক, তেতিয়া গম পাব প্ৰকৃত গীতাৰ অমৃত কি আছে। মই অনুৰোধ জনাওঁ সকলোকে, ইয়াত আপোনালোকে খুলি চালে গম পাব প্ৰকৃত গীতাৰ শ্লোক লিখি লিখি খুব তন্নতন্নকৈ খুব সহজ সৰল ভাষাত বৰ্ণনা কৰা আছে। মই সেইখিনিয়ে অনুৰোধ কৰোঁ ভকত সমাজক। বহুত বহুত ধন্যবাদ। হয়, এখেতে সুন্দৰভাৱে কথাখিনি বুজাই কৈছে। গতিকে আহকচোন আমি অন্য এজন অনুগামীৰ কাষলৈ যাওঁ, তেখেতৰ মতামত জানো। নমস্কাৰ ছাৰ। নমস্কাৰ। আপোনালোকৰ গুৰু সন্ত ৰামপাল মহাৰাজৰ গীতা তোমাৰ জ্ঞান অমৃত গ্ৰন্থখনক লৈ যি বিতৰ্কৰ সৃষ্টি হৈ আছে আমাৰ সমাজত, এই বিষয়ে আপুনি কি ক'ব? এইটোতো প্ৰকৃততে ভুল হয়, কাৰণ গীতা তোমাৰ জ্ঞান অমৃত যিটো পবিত্ৰ গ্ৰন্থ হয়, এই পবিত্ৰ গ্ৰন্থৰ ভিতৰত গোটেই আধ্যাত্মিক জ্ঞানটো সোমাই আছে। আৰু মই দেখুৱাব বিচাৰিছোঁ এইটো গীতা তোমাৰ জ্ঞান অমৃত আৰু শ্ৰীমদ ভগৱত গীতা, যিজন জ্ঞানদাতাই অৰ্জুনক দিছিলে সেই জ্ঞানটো। তো সেই শ্ৰীমদ ভাগৱত গীতাত যিটো জ্ঞান আছে সেই জ্ঞানটো পৰমাত্মা প্ৰাপ্তিৰ কাৰণে কমপ্লিট প্ৰচেছ নহয়। কাৰণ গীতা অধ্যায় 18 শ্লোক 62 কৈছে যে হে অৰ্জুন, তুমি সেই পৰমাত্মাৰ চৰণত যোৱা, তেখেতৰ কৃপাত তুমি সনাতন ধাম প্ৰাপ্ত কৰিবা।
তো তাত অপশ্যনটো এৰি দিলে অপশ্যনটো যেতিয়া এৰি দিলে তেতিয়া আৰু তাত পৰমাত্মাৰ পাবাৰ কোনো সন্ধান নাই জগতগুৰু সন্ত ৰামপালজী মহাৰাজে তেওঁ আহি এই সৎজ্ঞানৰ বিষয়ে প্ৰচাৰ চলালে আৰু শ্ৰীমদ ভাগৱত গীতাৰ যি গুৰ ৰহস্য আছে সেই গুৰ ৰহস্যখিনি উলিয়াই মেলি গীতা তোমাৰ জ্ঞান অমৃতত সেইখিনি গোটেইখিনি প্ৰচেছত দেখুৱাই দিলে এতিয়া আমি ক'বলৈ যাওঁ ইয়াত জীৱ আমাৰ জাতি মানৱ ধৰ্ম আমাৰ হিন্দু মুছলিম খ্ৰীষ্টাই ধৰ্ম নহয় কয় পৃথক মৰম ঠিক আছে এই হিন্দু মুছলিমৰ কথা যিটো আহিছে ইছাইৰ কথা আহিছে খ্ৰীষ্টিয়ানৰ কথা আহিছে এইটো জীৱ আমাৰ জাতি কৈছে মানৱ ধৰ্ম আমাৰ জীৱটো হ'ল আমাৰ জাতি মানৱ ধৰ্ম আমাৰ হয় হিন্দু মুছলিম শিখ ইছাই ধৰ্ম নহয় পৃথক মৰম তো আমি সকলোৱে ভাই হয় এতিয়া মুছলিম যিটো ধৰ্মৰ ভিতৰত আছে আমাৰ কোৰাণ আয়াত নম্বৰ 52ত কৈছে যে আল্লাহ বেচুন হয় আল্লাহ নিৰাকাৰ হয় বুলি কৈছে আৰু বাইবেলত কৈছে গড ইজ ফৰ্মলেছ পৰমাত্মা নিৰাকাৰ হয় তো আজিলৈকে আমাৰ যিমান ধৰ্মগুৰু আছিলে সেই ধৰ্মগুৰুসকলে আমাক সত্য জ্ঞানটো অৱগত কৰাই দিয়া নাছিলে যে আমাৰ গ্ৰন্থত কি লিখা আছে বাইবেলত কি লিখা আছে কোৰাণত কি লিখা আছে গীতাত কি লিখা আছে সেইখিনি গোটেইখিনি তথ্য আমাক বুজাই দিয়া নাছিলে শ্ৰীমদ ভগৱত গীতাৰ যিটো সাৰাংশ সেই সাৰাংশত যিখিনি তথ্য আছে তত্ত্বদৰ্শীৰ বিষয়ে লিখা আছে আৰু গীতা অধ্যায় 16-23-24 কৈছে যে হে অৰ্জুন যিসকলে শাস্ত্ৰ বিৰুদ্ধ সাধনা কৰে সেইসকলৰ না গতি হয় না মুক্তি হয় গোটেইখিনি তথ্য শ্ৰীমদ ভাগৱত গীতাত বুজাই দিছে কিন্তু আজিলৈকে যিমান ধৰ্মগুৰু আছিলে সেইসকলে আমাক সেই সত্য জ্ঞানটো বুজাই নিদিলে তাৰ কাৰণে পৰমাত্মাই দয়া কৰে জীৱৰ ওপৰত যে পৰমাত্মা অৱগত হয় আহি সেই সত্য জ্ঞানটো প্ৰচাৰ কৰে এইখন আপুনি যে লৈ আছে এখন মদ ভাগৱত গীতা হয় আৰু এতিয়া যে আমি দেখিছিলোঁ এখন গীতা তোমাৰ জ্ঞান অমৃত এই দুইখনৰ মাজত প্ৰভেদ কি আছে এইটো অকণ বুজাই দিয়কচোন ইয়াত প্ৰভেদ আছে শ্ৰীমদ ভগৱত গীতা শ্ৰীমদ ভগৱত গীতা অধ্যায় 8-13 শ্লোকত কৈছে যে জ্ঞান গীতা শ্ৰীমদ ভাগৱত গীতা জ্ঞান দাতাই কৈছে যে ওম ইতি একাক্ষৰম ব্ৰহ্ম বিমাৰম মা মনুষ্যৰম ইয়ে প্ৰিয়াতি তেজন্তি হিংসে প্ৰমাণ গতি গীতা জ্ঞান দাতাই কৈছে যে মোৰ অকল ওম নাম এই ওম নামটো যিসকলে সাধনা কৰি অন্তিম সময়লৈকে সংসাৰৰ পৰা যেতিয়া গুচি যায় মোৰ পৰা পাবলগীয়া ওমৰ পৰা যি পাবলগীয়া লাভখিনি তেওঁ প্ৰাপ্ত কৰে আৰু গীতা তোমাৰ জ্ঞান অমৃতত কৈছে যে সেইজন কোন হয় তত্ত্বদৰ্শী কোন হয় যিজনে গছৰ ডাল পাত গুৰি যিজনে ব্যাখ্যা কৰি দিব যিজনে বিস্তাৰপূৰ্বক ক'ব সেইজনে প্ৰকৃততে তত্ত্বদৰ্শী সন্ত হয় বুলি কৈছে তো এতিয়া গীতা তোমাৰ জ্ঞান অমৃত যিখিনি ব্যাখ্যা আছে সেই ব্যাখ্যাৰ ওপৰত নিৰ্ভৰ কৰিবলৈ গ'লে জগতগুৰু সন্ত ৰামপালজী মহাৰাজে গোটেই বিস্তাৰপূৰ্বক গীতা তোমাৰ জ্ঞান অমৃত পুথিত দিছে এতিয়া যিটো জড়িবুটি আমাৰ শ্ৰীমদ ভগৱত গীতা সেই শ্ৰীমদ ভাগৱত গীতাত যিটো লিখা আছে যে ইয়াত তত্ত্ব জ্ঞানৰ বিষয়ে লিখা আছে কিন্তু পৰমাত্মাৰ প্ৰাপ্তিৰ বাৰে ইয়াত প্ৰচেছটো দিয়া নাই সেই পৰমাত্মাৰ প্ৰাপ্তিৰ কাৰণে জগতগুৰু সন্ত ৰামপালজী মহাৰাজে গীতা তোমাৰ জ্ঞান অমৃত বিস্তাৰপূৰ্বক ইয়াত দিয়া আছে যে জীৱ আমাৰ জাতি মানৱ ধৰ্ম আমাৰ হিন্দু মুছলিম শিখ ইছাই ধৰ্ম নহয় পৃথক মৰম বুলি কৈছে তো জীৱ আমাৰ জাতি মানৱ ধৰ্ম আমাৰ যিমান সংসাৰত মানুহ আছে চব আমাৰে হয় আমি একে হয় আমাৰ পৃথক নহয় আমাৰ ধৰ্ম একে হয় ভগৱান একে হয় পৰমাত্মা একে হয় তাৰ বিষয়ে কোনো মানে বিভক্ত নহয় ঠিক আছে বহুত বহুত ধন্যবাদ প্ৰিয় দৰ্শক এবাৰ হওকচোন আমি অন্য এগৰাকী অনুগামীৰ সৈতে কথা পাতো নমস্কাৰ আপোনালোকৰ গুৰু সন্ত ৰামপাল দেৱ মহাৰাজে যি গীতা তোমাৰ জ্ঞান অমৃত গ্ৰন্থখন লিখিছে সেইখন বৰ্তমান বিতৰ্কৰ সৃষ্টি হৈ আছে আমাৰ যোৰহাটতো সিদিনা এই বিষয়ে আমি বিতৰ্ক আমি ছ'চিয়েল মিডিয়াত দেখিছোঁ তেওঁলোকে বোলে বহুত সংখ্যক ল'ৰা আহি আপোনালোকে কোনোবা অনুগামীয়ে পুষ্ট সেৱা কৰি থাকোঁতে তেওঁলোকক কিবা বিভিন্ন ধৰণৰ প্ৰশ্ন কৈছে অপপ্ৰচাৰ চলাইছে বুলি কৈছে মানুহক খ্ৰীষ্টান কৰিব বিচাৰিছে বুলি কৈছে এইটো কিমান দূৰ সত্য কথাটো হ'ল কি এই গীতা কিতাপখনলৈ বিৰোধ চলি আছে গোটেই অসমত যোৰহাটতো বিৰোধ হৈছে তেওঁলোকে কৈছে যে গীতাখন অপব্যাখ্যা কৰিছে এইখন হৈছে গীতা তোমাৰ জ্ঞান অমৃত এইখনত গীতা শাস্ত্ৰখন কি আমাৰ হিন্দুসকলৰ বাবে নেকি সমগ্ৰ মানৱ জাতিৰ কাৰণে এই গীতা শাস্ত্ৰখন হয় এতিয়া পুৰাণ চৈভত ধৰক যিখিনি আছে খ্ৰীষ্টান ধৰ্মত যিখিনি পবিত্ৰ গ্ৰন্থত লিখা আছে সেই সকলোখিনি সাৰ কাঢ়ি আনি সন্ত গুৰু মহাৰাজে মানে ৰামপাল গুৰু মহাৰাজে গীতা তোমাৰ জ্ঞান অমৃত নামৰ পুস্তকখনত
ইয়াত উল্লেখ কৰিছে হয় এইখন গীতা কোনো অপব্যাখ্যা কৰা নাই হয় হয় শ্ৰীমদ ভাগৱত গীতা হৈছে এইখন হয়। এইখন মূল শ্ৰীমদ ভাগৱত গীতা হয় এইখনত যি আছে এই গীতা তোমাৰ জ্ঞান অমৃতত তাৰ সাৰাংশ ইয়াত সহজে বুজিব পৰাকৈ আমাৰ মানে মানৱ সমাজলৈ এই পুথিভাগ উলিয়াই দিছে হয় এতিয়া এই গীতাখনত হিন্দু কথা কেনেকৈ আহিছে মুছলিমৰ কথা আহিছে খ্ৰীষ্টানৰ কথা আহিছে হয়। আহিব পাৰে কাৰণ গীতাখন যেতিয়া সমগ্ৰ মানৱ জাতিৰ কাৰণে সেই কথাখিনি এই গীতা অমৃত নামৰ পুথিখনত উল্লেখ কৰিছে উল্লেখ কৰিবলগীয়া এইকাৰণে হৈছে গীতাখন যেতিয়া সকলো মানৱ জাতিৰ কাৰণে আছে হয়। সেইকাৰণে গীতা তোমাৰ অমৃত জ্ঞান নামে পুথিখন ইয়াত প্ৰকাশ কৰিছে হয়। আৰু এইখন প্ৰকৃত শ্ৰীমদ ভাগৱত গীতাখন গোটেই মূল গীতাখন নহয় নহয় গীতা তোমাৰ জ্ঞান অমৃত হয়। আৰু তেওঁলোকে বিৰোধ কৰিছে বিৰোধটো কৰিব পাৰে কিন্তু কিতাপখনৰ ভিতৰত কি বিষয়বস্তু আছে তেওঁলোকে পঢ়ি চোৱা নাই অকল বেটীবাদটো লুটিয়াইছে পঢ়িছে হয়। খ্ৰীষ্টান ধৰ্ম দেখিছে মুছলিম ধৰ্ম কিবা পাইছে তেওঁলোকে বিৰোধ কৰিছে ধৰ মাৰপিট সিহঁতক খেদ হয় সেইটোৱে নহ'লে বিৰোধ হ'ব লাগে গীতা জ্ঞানৰ ওপৰত হয়। আহক চাপি আহক হয় আমি সন্ত ৰামপালজী গুৰু শিষ্যসকল হয়। তেওঁলোকক প্ৰত্যাহ্বান জনাইছো তেওঁলোকৰ গীতা লৈ আহক হয়। আৰু আমাৰ সন্ত ৰামপালজী গুৰু মহাৰাজৰ শিষ্যসকল তেওঁলোকৰ লগত একেলগে বহি গীতা জ্ঞানৰ ওপৰত আলোচনা কৰিম হয় হয় যদি গীতা জ্ঞান তেওঁলোকৰটো শুদ্ধ হয় তেওঁলোকৰ মতে হয় আমি তেওঁলোকৰ ওচৰত শৰণাপন্ন হ'ম হয়। আৰু গীতা জ্ঞান কোনেও বিৰোধ কৰিব নোৱাৰে হয় গীতাৰ জ্ঞানটো এটা হ'ব হয় যি কোনো জাতি ধৰ্মৰ কথা নাই জ্ঞান একেই সেইকাৰণে তেওঁলোকে অপৰ বেটীবাদটো দেখিয়ে চিধাই বিৰোধ আৰম্ভ কৰিছে এইখন গীতা তোমাৰ জ্ঞান অমৃত তেওঁলোকে এতিয়াও বুজি পোৱা নাই কথাটো মই স্পষ্টকৈ কৈছো এইখন প্ৰকৃত শ্ৰীমদ ভাগৱত গীতা নহয় এইখন সহজ সৰল ভাষাত হয়। প্ৰতিটো শ্লোক হয়। অসমীয়াত অৰ্থত লিখি বুজাই দিছে হয় সেইকাৰণে তেওঁলোকে বিৰোধৰ নামত দাবী ধমকি ইয়াত আজিৰ পৰা পুস্তক শ্বেয়াৰ নকৰিব নল'ব পাৰে কিতাপ তেওঁলোকে হয়, হয়। নলওঁ বুলি ক'ব কিন্তু তেওঁলোকে বেলেগ ধৰ্ম প্ৰচাৰ কৰিছে বুলি তেওঁলোকৰ সেইটো কোৱাৰ অধিকাৰটো নাই হয় হয় কাৰণ গীতাৰ জ্ঞানটো যেতিয়া তেওঁলোকৰ মনত নাই সেইকাৰণে তেওঁলোকে এইটো অজুহাত হৈ এই কথাখিনি কৈ আছে মানে বিৰোধ কৰি আছে আৰু য'তে বিৰোধ হয় সেইটোতে মানুহ গুচি যায় হয় হয় এতিয়া মই দেখিছো প্ৰকৃত সত্যটো মানে তেওঁলোকে চাব সত্যটো কি আছে তহঁতৰ তাত গীতা জ্ঞানৰ সন্ত ৰামপালজী মহাৰাজৰ আশ্ৰমৰ মানুহ আহিছে গীতা বা জ্ঞান গংগা পুস্তক বিৰোধ কৰি আছে খেদিছে সেইটো খেদিছে বুলি ক'লে সত্যটো লুকাই যাব নেকি নাযায়। সত্য সোমাই আছে তাত পঢ়িব লাগিব হয়। তাত অধ্যয়ন কৰিব লাগিব হয় বস্তুটো তেওঁলোকে বিৰোধ কৰিলে বুলিয়ে আৰু এনেকুৱা এচাম আছে য'ত বিৰোধ হ'ব তাত সৰহসংখ্যক মানুহ গুচি যায় হয়, হয়। সত্য কি তাত আৰু উজাগৰ কৰিবলৈ নাহে সত্য কি তাত চাবলৈ নাহে হয় হয় দেই কথাটো চাব সেইলে সত্যটো জানিব লাগিব চাব লাগিব ভাল কাম এটা কৰিলে বিৰোধটো থাকিবই বিৰোধ নোহোৱাকৈ আপুনি ভাল কাম কৰিব নোৱাৰে হয় হয় যদি গীতাখনৰ অপব্যাখ্যা কৰিছে তেওঁলোকে গীতা শাস্ত্ৰ লৈ আইনৰ কাষ চাপক হয় যদি গীতা শ্লোকৰ কিবা অপব্যাখ্যা কৰা লিখা আছে ইয়াত হয় যদি মিছা শ্লোক ভৰাই দিছে নতুনকৈ সৃষ্টি কৰি গুৰু মহাৰাজে তেওঁলোকে আইনৰ কাষ চাপক হয় যিখন প্ৰকৃত গীতা সেই গীতাৰ শ্লোকে ইয়াত আছে আৰু সেই শ্লোকখিনি অসমীয়াত আমাক সুন্দৰকৈ গুৰু মহাৰাজে দিছে সকলো মানুহে যাতে পঢ়িব পাৰে হয় 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 সেই কথাটোৱে ইয়াত উল্লেখ কৰিছে ইয়াত কোনো ধৰ্ম বেলেগ লৈ এইটো কথা নাই। বিভেদনা নাই হয়, সকলো মানুহ এজন ঈশ্বৰৰ সন্তান হয়। আৰু ঈশ্বৰৰ সন্তান সকলোৱে মুক্তি পাব লাগিব আৰু সকলো এক সন্তান হিচাপে গুৰু মহাৰাজে সকলোকে সেই জ্ঞানটো এই গীতাত তোমাৰ জ্ঞান অমৃত পুথিখনৰ যোগেদি বুজাব বিচাৰিছে হয়। এতিয়া আপোনালোকক মই এটা কথা কওঁ হয়। সন্ত ৰামপালজী গুৰু মহাৰাজৰ যিখিনি পুস্তক কোনো ধৰ্মৰ বিৰুদ্ধে লিখা নহয় হয়। এইখন সকলো মানৱ সমাজে পঢ়িব পাৰিব হয়। ইয়াত মানে ধৰ্মৰ কোনো ধৰ্মৰ বিপক্ষে বেয়া ভাৱত লিখা কিতাপ নহয় হয় হয় শাস্ত্ৰ অনুকূল ভক্তি বিধিহে ইয়াত দিয়া আছে হয়। সেইটো আপোনালোকক মই SN নিউজৰ ফালৰ পৰা জনাব খুজিছোঁ সমাজলৈ বহুত বহুত ধন্যবাদ সঁচাই ভাল লাগিল এখেতৰ পৰা কথাখিনি গম পাই এতিয়া আমি অন্য এজন অনুগামীৰ ওচৰলৈ যাওঁচোন আহক नमस्ते सर नमस्कार। आप लोगों के गुरु संत रामपाल जी महाराज ने जो गीता तेरा ज्ञान अमृत लिखा है उसने क्रिश्चियन धर्म के बारे में क्यों लिखा है इसके बारे में थोड़ा बता दीजिए हमको नमस्कार। सबसे पहले हम ये बताना चाहते हैं ये जो पुस्तक लिखा है गीता तेरा ज्ञान अमृत ये हिंदी में है। अच्छा। इसमें जो पवित्र बाइबल का जो भी बात लिखा है हाँ। जैसे हम दिखाना चाहते हैं इसमें लिखा है ये है जी पेज नंबर आपको 144 में है
पवित्र बाइबल तथा पवित्र कुरान शरीफ में सृष्टि रचना का प्रमाण है। तो इसमें जो भी पवित्र कुरान शरीफ है, पवित्र बाइबल जो ग्रंथ है क्रिश्चियन धर्म का, तो उसमें जो भी सृष्टि रचना लिखा है ना, तो उसके बारे में यहाँ लिखा गया है। अच्छा। जैसे पवित्र बाइबल के उत्पत्ति ग्रंथ पृष्ठ नंबर 2 पर आयत नंबर 125 ये सभी जो भी नंबर है उस सब में दिया है कि सृष्टि रचना परमेश्वर ने कैसे मनुष्य को उत्पन्न किया, फिर सृष्टि रचना किया, उसके बाद फिर 7वां दिन जाकर परमेश्वर ने तख्त पर जा बिराजा। तो यही प्रमाण पवित्र बाइबल में भी है और पवित्र कुरान शरीफ में भी है। कुरान शरीफ के आयत नंबर 25 सूरत फुरकानी 25 आयत नंबर 52 से 59 में ये ऐसे ही सेम टू सेम ऐसे ही लिखा है कि परमेश्वर ने बोला कि परमेश्वर ने 6 दिन में सृष्टि रचा और 7वें दिन तख्त पर जा बिराजा। यानी सेम पवित्र बाइबल में भी जो लिखा है वही कुरान शरीफ में भी है। तो उसी का प्रमाण इसमें दिखाया गया है। तो इससे किसी भी धर्म का कुछ निंदा नहीं होता है। इसमें जो भी लिखा है सच्चाई है, किसी भी धर्म को लेकर कुछ गलत टिप्पणी तो नहीं किया, जो लिखा है वो सच्चाई लिखा है। तो उससे कोई भी आपत्ति नहीं होनी चाहिए समाज को। पहले पढ़े, इसमें समझे, इसमें सभी धर्म के बारे में जो भी सच्चाई है वो लिखा गया है। जी जी, बहुत बहुत धन्यवाद। ठीक है, नमस्कार। নমস্কাৰ। নমস্কাৰ। আপোনালোকৰ গুৰু সন্ত ৰামপাল মহাৰাজে লিখা গীতা তোমাৰ জ্ঞান অমৃত গ্ৰন্থখনক লৈ যি বিতৰ্কৰ সৃষ্টি হৈ আছে, যি বিৰোধিতা হৈ আছে, এই বিষয়ে আপোনাৰ মতামত? হয়, সন্ত ৰামপালজী গুৰু মহাৰাজৰ এই জ্ঞানটো মানে সকলো জনতাই মানে ভালকৈ গীতা তোমাৰ জ্ঞান অমৃত কিতাপখন পঢ়া নাই। হয়। পঢ়াহেঁতেন এইখিনি বিৰোধিতা নকৰিলে ন। আৰু কিছুমানে পঢ়িছে যদিও সম্পূৰ্ণকৈ পঢ়া নাই, যি নেকি ইমানখিনি বিৰোধিতা কৰিছে। বেটুপাতটো ওপৰত চালে নহ'ব, ভিতৰৰ কথাখিনি কি লিখা আছে সেইখিনি বিতংককৈ পঢ়িব লাগে আৰু আন কিতাপখিনিও লগত সময় মিলাই চাব লাগে গীতাত কি লিখা আছে। আৰু কথা হৈছে কি, এই সন্ত ৰামপালজী গুৰু মহাৰাজৰ জ্ঞান গোটেই বিশ্ব দৰবাৰত সঁচাকৈ মানে জল পটপটকৈ মানে প্ৰকাশ পাইছে। কিতাপখিনি সত্যৰ ওপৰত আধাৰিত। আৰু তাৰ কথা ক'ব বিচাৰোঁ যে এই কিতাপখিনি বা সন্ত ৰামপালজী গুৰু জ্ঞানক মানে বিৰোধিতা কৰিছিলে হাৰিয়ানাবাসীয়ে, গোটেই বিশ্ববাসীয়ে কিছুমানে বিৰোধিতা কৰিছিলে। আজি হাৰিয়ানাবাসী জনতাই এতিয়া স্বীকাৰ কৰিছে এই জ্ঞানটোক, এতিয়া তেখেতক জ্ঞান স্বীকাৰ কৰিবলৈ তেখেতৰ শৰণাগত হৈছে। আজি অসমতো তেনেকৈ বিৰোধিতা কৰিছে কিছুমান ঠায়ে ঠায়ে। আজি এইটো ভৱিষ্যতবাণী ঈশ্বৰৰ হয় যে এদিন সকলো অসমবাসীয়ে এই জ্ঞানটো স্বীকাৰ কৰিব আৰু সকলো জনতাই আঁকোৱালি ল'ব আৰু এক সনাতন ধৰ্মত সকলোৱে আহিব। আৰু পৰমাত্মাৰ বাণী আছে, হিন্দুসকলৰ কাৰণে পৰমাত্মাই বাণী কৈছিলে, মুছলমানৰ কাৰণেও কৈছিলে। প্ৰথম হিন্দু বাণীকে কওঁ, পৰমাত্মাৰ কবি পৰমেশ্বৰে কৈছিলে আজিৰ পৰা 600 বছৰ আগত, বেদ মেৰা ভেদ হে মে না বেদন কি মাহি যোন বেদ সে মে মিলো ও বেদ জানতা নেহি। ক'ব বিচাৰিছে বেদে এজন ঈশ্বৰৰ পৰমাত্মাৰ গুণানুকীৰ্তন কৰে, সেইজনৰ নাম হৈছে বাস্তৱিক নাম কবিৰদেৱ। ঠিক তেনেকৈ মুছলমানসকলকো কৈছিলে, তেখেতৰ কোৰাণ শৰীফতো লিখা আছে পৰমাত্মাৰ বাস্তৱিক নাম কবিৰদেৱ। কৈছে হামি अलग अल्लाह है कुतुब गोज और पीर गरीब दास खालिक धनी हमारा नाम कबीर। ये सृष्टि सिस्ता में सृष्टि हमारे तीर दास गरीब अधर बसु अभिगत सत्य कবি। यानी সেইটো ক'ব বিচাৰিছে পৰমাত্মা ওপৰৰ সত্য লোকৰ বিৰাজমান আছে, ৰজাৰ নিচিনা সিংহাসনত আছে। আৰু বেদ, গীতা, কোৰাণ, বাইবেল সকলো ধৰ্মীয় গ্ৰন্থই এজন ঈশ্বৰৰ কথা কৈছে আৰু সেইজন ঈশ্বৰ সত্য লোকত বিৰাজমান আছে। তেখেতৰ নাম হৈছে বাস্তৱিক নাম কবিৰদেৱ। আৰু বৰ্তমান সন্ত ৰামপালজী গুৰু মহাৰাজ কবি পৰমেশ্বৰৰ অৱতাৰ ৰূপে এই পৃথিৱীত আহি আমাক জ্ঞান প্ৰদান কৰিছে। হয় হয় হয়, বহুত বহুত ধন্যবাদ। নমস্কাৰ। প্ৰিয় দৰ্শক, এইবাৰ আমি অন্য এজন অনুগামীক দেখা পাইছোঁ। আহকচোন আমি তেখেতৰ সৈতেও কথা পাতোঁ। নমস্কাৰ। আপোনালোকৰ গুৰু সন্ত ৰামপাল মহাৰাজে লিখা গীতা তোমাৰ জ্ঞান অমৃত পুথিখনক লৈ বৰ্তমান বিতৰ্কৰ সৃষ্টি হৈ আছে। গ্ৰন্থখনত যি খ্ৰীষ্টিয়ান শব্দটো যে লিখা আছে সেইটো লৈ বহুতে কৈছে যে আমাৰ হিন্দুসকলক খ্ৰীষ্টিয়ানলৈ ধৰ্মান্তৰকৰণ কৰিব বিচৰা হৈছে। আচলতে কথাটো কিমান দূৰ সত্য, এই বিষয়ে আপোনাৰ মতামত? হয়, আজিকালি কিছুমান লোকে ভুল প্ৰচাৰ কৰে যে সন্ত ৰামপালজী মহাৰাজে মানুহক মুছলমান বা খ্ৰীষ্টান বনাই আছে বা জাতি সলনি কৰাইছে। এই কথা সম্পূৰ্ণৰূপে মিছা আৰু ভিত্তিহীন। সন্ত ৰামপালজী মহাৰাজে কেতিয়াও কোৱা নাই যে হিন্দুৱে হিন্দু নাথাকি বেলেগ ধৰ্ম ল'ব লাগিব বা
তেখেতে শ্ৰীমদ ভাগৱত, গীতা, বেদ, উপনিষদ, পুৰাণ আৰু কোৰাণ কোৰাণ আৰু বাইবেলৰ পৰা প্ৰমাণ দি কয় যে সকলো ধৰ্মতে এগৰাকী পৰমাত্মা আছে। নাম বেলেগ হ'ব পাৰে কিন্তু সত্য একেই। শ্ৰীমদ ভাগৱত গীতাও নিজেই কয় যে এই জ্ঞান সম্পূৰ্ণ নহয়। গীতা অধ্যায় 18 শ্লোক 66 কোৱা হৈছে যে সমস্ত ধৰ্মতে অৰ্থাৎ সম্পূৰ্ণ কৰ্তব্যতে অৰ্থাৎ মোৰ ওপৰত পৰিত্যাগ কৰি একমাত্ৰ সৰ্বশক্তিমান পৰমেশ্বৰ শৰণলৈ যোৱা, মই তোমাক সকলো পাপৰ পৰা মুক্ত কৰি দিম, তুমি শোক নকৰিবা। ইয়াৰ অৰ্থ হ'ল গীতা জ্ঞানৰ ওপৰত আৰু এজন পূৰ্ণ পৰমাত্মা আছে যাক চিনাক্তকৰণ কৰাটো প্ৰয়োজন। সন্ত ৰামপালজী মহাৰাজে এই পূৰ্ণ পৰমাত্মা কবিৰ চাহেব বুলি শাস্ত্ৰসন্মত প্ৰমাণসহ প্ৰকাশ কৰে। ইয়াত ধৰ্মান্তৰকৰণৰ কোনো কথাই নাই। সন্ত ৰামপালজী মহাৰাজে বলি প্ৰথা, জীৱ হত্যা, নিচা, দুৰাচাৰী, জাতিভেদ আৰু পাখণ্ডৰ সৈতে বিৰোধ কৰে। তেখেতে মানুহক নিচামুক্ত, হিংসামুক্ত আৰু নৈতিক জীৱন যাপন কৰিবলৈ শিকায়। এইবোৰ কি কিবা ধৰ্ম সলনি কৰাটো বুজায়? নিশ্চয় নুবুজায়। এইবোৰ হৈছে মানৱতাৰ শিক্ষা। হিন্দুৰ ধৰ্মত কোৱা হৈছে যে পৰমাত্মা এক, ইছলামত আল্লাহ এক, খ্ৰীষ্টানত গড এক। তেতিয়া বুজা যায় যে সত্য একেই কিন্তু পদ বেলেগ বেলেগ হ'ব পাৰে। শেষত এইটো স্পষ্টভাৱে ক'ব পাৰি যে গীতা শাস্ত্ৰত তাৰ 18 অধ্যায় আৰু 700 শ্লোক আছে। এই পবিত্ৰ পুথিৰ পৰা প্ৰয়োজনীয় অনুসৰি গীতা তোমাৰ জ্ঞান অমৃত পুথিখন ৰচনা কৰা হৈছে। অৰণ্যত বন ঔষধিৰে ভৰি থাকে। বৈদ্যই সেই অৰণ্যৰ পৰা ঔষধ জাতীয় উদ্ভিদহে বাছি উলিয়াই জীৱনদায়িনী ঔষধ বনায়। অৰণ্যখন আগৰ দৰেই থাকে। ঠিক তেনেদৰেই গীতা তোমাৰ জ্ঞান অমৃত কিতাপখন ঔষধ বুলি বিবেচনা কৰিব, যাক প্ৰাণ কৰি নিজ আৰু বৃদ্ধাৱস্থা আৰু মৃত্যু ৰোগৰ পৰা হাত সাৰিব পাৰিব। মই ইয়াকে ক'লোঁ। সৎসাহেব, বহুত বহুত ধন্যবাদ। সৎসাহেব। প্ৰিয় দৰ্শক, আপোনালোক সকলোৱে সন্ত ৰামপাল মহাৰাজৰ অনুগামীসকলৰ মতামতসমূহ শুনিলে। গতিকে আমিও এছ এ নিউজৰ ফালৰ পৰা এইটো ক'ব বিচাৰিছোঁ যে আমি ভিৰৰ লগত খোজ দিবলৈ যোৱাতকৈ আচলতে প্ৰকৃত সত্যটো কি এই বিষয়ে নিজেও এবাৰ বিশ্লেষণ কৰি চোৱাটো খুবেই প্ৰয়োজনীয়। এছ এ নিউজৰ তৰফৰ পৰা আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ। পুনৰ লগ পাম এটি নতুন ভিডিঅ'লৈ। ধন্যবাদ।